করবা তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক এনেকে অপমান নকৰিবি মোক বাচ্চা কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ তই কি বুলি ভাবিছ তই বন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক কোৱা সন্মান নিদিয় বাচ্চা কৰবাৰ তই এমডি হৈছনে তোৰ এমডিও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু তোক মই কৰি খেদিম মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে কি শিকে মোক তই মোক ডন ডেয়াৰ টু ডিফেম মি মই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি এপ্ৰুভেল লাগে মই এইবোৰ নাজানো নেকি এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি তই কি প্ৰিন্সিপাল হৈছ বাচ্চা নিজকে কি বুলি ভাবি থাক পুতেক তোৰ নিচিনা প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি মই তোক এই সব ছাত্ৰৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাত মাৰি পঠিয়াই দিম তই মোৰ কি শিকিব পাৰ শিকি দেখিবি বাচ্চা ননসেন্স শুনিছ নাই মই কি কৈছো শুনিছ নাই হয় নহয় ক মই শুনি আছো কিন্তু তই বাচ্চা অহংকাৰ নকৰিবি তোক মই এমএলএ তই চিনি নাপাও এমএলএ কি বস্তু হয় এমএলএ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজানো তই প্ৰিন্সিপাল হৈছ বাচ্চা তই এমএলএ অপমান কৰ এমএলএৰ কথা নুশুন তোৰ ডিচি তোৰ বাপেক তোৰ এমডি বাপেক কৰবাৰ লথিয়াই তই ডিচি তোৰ বাপেকৰ ওচৰত এমডি বাপেকৰ ওচৰত মোৰ ওচৰত কমপ্লেইন দিয়ে মোৰ কি ঠিকে মই চাম কৰবাৰ শুনিছ নাই মই কি কৈছো হয় আচ্ছা শুনিছ নাই মই কি কৈছো শুনিছ নাই শুনি আছো মই এগৰাকী লেডিক এছএমডিচি মিটিঙত ৰিকমেণ্ড কৰিলো তই আজিলৈ কিয় নিদিলি তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি ক'লেহেঁতেন আমি চালোহেঁতেন পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই লওঁ ওপৰৰ পৰা কি আহে তই কিয় নিদিলি তই বেছি ওপৰত উঠিছ এনেকুৱা লাত মাৰিম নহয় কৰবাৰ এমএলএৰ পাৱাৰ তই গম পোৱা নাই বাচ্চা প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ বাচ্চা কৰবাৰ তোৰ ডিচি তোৰ বাপেক এমডি তোৰ বাপেক এমএলএ কোন হয় চালা বাচ্চা দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটোক কালিৰ ভিতৰত মাতি পেলাই এডমিশ্যন দিবি 1 নম্বৰ 2 নম্বৰ এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দে নহলে চাবি মই আহি আছো কি কৰো তোক তই বাচ্চা তই তোৰ ডিচিৰ বাপেকক গৈ লগা চাও মোৰ কি ডাল চিগে মই চাম কৰবা তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক এনেকে অপমান নকৰিবি মোক বাচ্চা কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ তই কি বুলি ভাবিছ তই বন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক কোৱা সন্মান নিদিয় বাচ্চা কৰবাৰ তই এমডি হৈছনে তোৰ এমডিও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু তোক মই কৰি খেদিম মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে কি শিকে মোক তই মোক ডন ডেয়াৰ টু ডিফেম মি মই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি এপ্ৰুভেল লাগে পুতেক মই এইবোৰ নাজানো নেকি এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি তই কি প্ৰিন্সিপাল হৈছ বাচ্চা নিজকে কি বুলি ভাবি থাক পুতেক তোৰ নিচিনা প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি মই তোক এই সব ছাত্ৰৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাত মাৰি পঠিয়াই দিম তই মোৰ কি শিকিব পাৰ শিকি দেখিবি বাচ্চা ননসেন্স শুনিছ নাই মই কি কৈছো শুনিছ নাই হয় নহয় ক মই শুনি আছো কিন্তু তই বাচ্চা অহংকাৰ নকৰিবি তোক মই এমএলএ তই চিনি নাপাও এমএলএ কি বস্তু হয় এমএলএৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজানো তই প্ৰিন্সিপাল হৈছ বাচ্চা তই এমএলএ অপমান কৰ এমএলএৰ কথা নুশুন তোৰ ডিচি তোৰ বাপেক তোৰ এমডি বাপেক কৰবাৰ লথিয়াই তই ডিচি তোৰ বাপেকৰ ওচৰত এমডি বাপেকৰ ওচৰত মোৰ ওচৰত কমপ্লেইন দিয়ে মোৰ কি ঠিকে মই চাম কৰবাৰ শুনিছ নাই মই কি কৈছো আচ্ছা শুনিছ নাই মই কি কৈছো শুনিছ নাই শুনি আছো মই এগৰাকী লেডিক এছএমডিচি মিটিঙত ৰিকমেণ্ড কৰিলো তই আজিলৈ কিয় নিদিলি
তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি ক'লেহেঁতেন আমি চালোহেঁতেন পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই লও ওপৰৰ পৰা কি আহে তই কিয় নিদিলি ঐ তই বেছি ওপৰত উঠিছ এনেকুৱা লাট মাৰিম নহয় কৰবাৰ MLA ৰ পাৱাৰ তই গম পোৱা নাই বাচ্চা প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ ঐ বাচ্চা কৰবাৰ তোৰ DC তোৰ বাপেক MD তোৰ বাপেক MLA কোন হয় চালা বাচ্চা দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটোক কালিৰ ভিতৰত মাতি পেলাই এডমিশ্যন দিবি 1 নম্বৰ 2 নম্বৰ এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দে নহলে চাবি মই আহি আছো কি কৰো তোক তই বাচ্চা তই তোৰ DC ৰ বাপেকক গৈ লগা চাও মোৰ কি ডাল চিগে মই চাম